নমো ভগৱতে বাসুদেৱায়। সমস্তৰে আত্মা নাৰায়ণ, আত্মা সুখেৰতি সৰ্বক্ষণ। এই হেতু হৰি সমস্তে প্ৰাণিত সম, তাংক যিটো ভজে সুখেতৰে নভজি সংসাৰে মজি মৰে। কৃষ্ণ কবি সম বোলয় কুনয় ধম। ধ্ৰুৱৰ ৰাজাৰো বিবাহ পদ। ৰাম নানাবিধ বাদ্য ভণ্ড দশুদি সেৱাৱে, ধ্ৰুৱৰ নিৰ্মল যশ দশুদি সেগাৱে। যিটো আসনত পূৰ্বে উঠিবে নেদিল, নানাবিধ খৰ্ব বাণী সুৰুচি বুলিল। পাছে ধ্ৰুৱে অপ্ৰয়াসে পাইলানি নিৰন্তৰ, কোনবা অসাধ্য আছে হৰি ভকতৰ। ধ্ৰুৱতে অৰ্পিয়া ৰাজা সবেৰাই জভাৰ, দেখে গৃহবাস যেন বন্ধন আকাৰ। পুত দেহ ধন জন ৰাইজ ভাৰ যত, সপোনৰ নিধি যেন জাগিলে মনত। আপুনিও শুদ্ধ ভৈলা জানিও অভিপ্ৰায়ী, তপোবনে চলি গৈলা মুখ্য কয়াশাই। অনন্তৰে ধ্ৰুৱে বিহাল অন্ত দুই কইনা, ৰূপে গুণে সুলক্ষণী জগততে ধন্যা। শিশুমাৰ নামে প্ৰজাপতিৰ নন্দিনী, ভূমি নামে কইনা ৰূপে জগত মোহিনী। জাতিত পদ্মিনী সখী মুখী মই দক্ষিণী, বাসৱৰ সখী যেন চন্দৰ ৰোহিণী।
তাত হন্তে ধ্ৰুৱে দুই পুত্ৰয়ো পাৰ্জিলা কল্প বৎসৰৰ দুই দুই নাম থৈলা ইলা নামে আৰু কন্যা বায়ুৰ নন্দিনী কমল নয়নী পিনস্ত্ৰ নিমধ্যখিনি ত্ৰিভুৱনে নাই সিটো কন্যাৰ উপমা ৰূপে সমনুহি যাৰ ৰম্ভাতি লোতমা উৎকল নামে জাত পুত্ৰ ভৈলাতান ৰূপে গুণে নামে তেহু ধ্ৰুৱৰ সমান ভৈলা চক্ৰৱৰ্তী ৰাজা ধ্ৰুৱ মহাবলী দশ দিগ পালো থাকে যাৰ আজ্ঞা পালি মৈতেয় বোলন্ত শুনিও কোৱাৰ কথা জ্যেষ্ঠ ভাই উত্তৰ মৰ জীভলায় বস্ত্ৰা নৈ বিহাহুৱতে উত্তম মৰি গ'ল পৃথিৱীত তাৰ বংশ নৰহিল একেচৰে গ'ল মৃগ মাৰিবা কমনি বনতে তাহাক মাৰিলে কপুৰজনে যক্ষে মাৰিলে কহেন নিশ্চয় নজানি পুত্ৰ স্নেহে খেদি গ'লা তাহাৰ জননী পুতৰ বৃত্তান্ত দেখি সুৰুচি সুন্দৰী বন পুৰা বহ্নিতে প্ৰৱেশি গ'লা মৰি ভাতিৰ মাতিৰ দুয়ো দেখিবি সংগতি যক্ষে মাৰিলে কহেন জানিয়া নিপতি ভাই বধ দেখি ক্ৰোধ কৰি নি পবৰ যক্ষ গণ বধ মনে চলিলা সতৰ শ্ৰী বিষ্ণু ভাৰতী বোলে শুনা ভাষদ হৰি স্মৰি তৰি উক সংসাৰ পদ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ধ্ৰুৱক যেতিয়া নিপতিয়ে সকলো লোকসকলে যেতিয়া আহ্বান কৰিছে ৰজাৰ পাতিবৰ কাৰণে তেতিয়া গোটেই ৰাজ্যত নানান ধৰণৰ বাদ্যভণ্ডৰ দশো দিশে গাবলৈ লৈছে আৰু ধ্ৰুৱৰ যি নিৰ্মল যশ সকলোতে গাইছে
যি আসনত পূৰ্বত সুৰুচিয়ে ধ্ৰুৱক যি অহংকাৰ তিৰস্কাৰ কৰিছিলে খৰ্ববাণীয়ে, সেই আসনত কৃষ্ণৰ কৃপাত সেই আসনত তেখেত বহিবলৈ পালে। যে ঈশ্বৰৰ ইচ্ছা যে অসাধ্যকো সাধ্য কৰিব পাৰে, সকলো কৃষ্ণৰ কৃপাতেই হয়। ৰজাই ধ্ৰুৱত সকলো ৰাজ্য অৰ্পণ কৰি পেলাই তেখেতে ভাবিলে যে এইখন হৈছে গৃহ সংসাৰখন হৈছে বন্ধনৰ, ই হৈছে মায়াৰ জৰি। কেনিবাদি গ'লে গধূলি সময় হ'লে ঘৰখনলৈ মনত পৰে, ল'ৰা ছোৱালীকেইটা কি খাইছে কি বৈছে, এই ৰচা লগোৱা গৰুৰ নিচিনা। কেনিবাদি গ'লেও আকৌ ঘূৰি আহিব লাগে, গৰুক এৰাল দি থ'লে কেনিও যাব নোৱাৰে। ঠিক আমাৰো তেনেকুৱা অৱস্থা। এইখন হৈছে বন্ধনৰ ঘৰ। সেইকাৰণে উত্তানপাত ৰজাই যে পুত্ৰ দেহ ধন এই ৰাজ্যভাৰ ইয়ে সপোনৰ নিধি, যেনে সপোন দেখিলে বহুত পালে কিন্তু সাৰ পালে একোৱেই নাই। আমাৰ সংসাৰখনো তেনেকুৱা যে তেখেতে ধ্ৰুৱক ৰাজ্যভাৰ অৰ্পণ কৰি তেখেত শুদ্ধ হ'ল। তেখেতে তপোবনলৈ চলি গ'ল ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে, মুখ্যৰ কাৰণে। ধ্ৰুৱই দুগৰাকী কন্যা বিবাহ পাতিলে। তেওঁলোক সুলক্ষণী আৰু ৰূপে গুণে জগতত বৰ সৌন্দৰ্য মাধুৰ্যময় ধুনীয়া আছিলে। শিশুমাৰ নামৰ প্ৰজাপতি নন্দিনী আছিলে, তেওঁৰ নাম আছিলে ভমীৰ নামৰ কন্যা। তেওঁ জগতক মোহিব পাৰে। জাতিত তেওঁ পদ্মিনী, চন্দ্ৰৰ নিচিনা মুখখন আৰু মধ্যখিনি। যে বাসৱৰ পত্নী যেনেকুৱা শচী, ৰোহিণীৰ পত্নী চন্দ্ৰৰ পত্নী ৰোহিণীৰ নিচিনা ঠিক তেনে সদৃশৰ। তাত তেওঁ ধ্ৰুৱই দুজন সন্তান জন্ম দিলে। আৰু ইলা নামৰ বায়ুৰ নন্দিনী, তেওঁ আছিলে কমল পদুম ফলৰ নিচিনা চকু, পিনস্তনী আৰু মধ্যখিনি আছিলে। ত্ৰিভুৱনত তেওঁ সমান আৰু উপমা দিব কোনেও নোৱাৰে, ইমান সৌন্দৰ্যময় মাধুৰ্যময় আছিলে। ৰূপে গুণে ৰম্ভা তিলোত্তমাতকৈ আৰু তেখেত চৰা আছিলে। তেখেতৰ গৰ্ভত উৎকল নামৰ পুত্ৰ জন্ম হ'ল। ৰূপে গুণে ধ্ৰুৱৰ নিচিনা আছিলে। ধ্ৰুৱই যেতিয়া ৰাজ চক্ৰৱৰ্তী হ'ল, যে 10 দিগপালকো ধ্ৰুৱৰ আজ্ঞাতে সকলো চলে, তেতিয়া মৈত্ৰেয়ে বিদুৰক কৈছে যে উত্তমৰ ব্যৱস্থা কি হ'ল শুনা। যে তেওঁ বিয়া নাপাতোঁতেই উত্তম মৰি গ'ল, অৰ্থাৎ ধ্ৰুৱৰ ককায়েক। যে পৃথিৱীত তেওঁ বংশ একো নৰ'ল, কাৰণ বিয়া নাপাতিলেই তেওঁ। যে তেওঁ অকলশৰে বনলৈ গৈছিলে, যে পুৰজনে পাই পেলাই বনত তেখেতক মাৰিলে। আৰু যক্ষে মাৰিলে বুলি ইয়াক ছয় নিশ্চয় একো উৱাদিহ ল'ব নোৱাৰিলে। পুত্ৰৰ স্নেহত সুৰুচিও পিতেকক বিচাৰি গ'ল সেই বনলৈ। পুত্ৰৰ অৱস্থা দেখি সেই বনত এফালৰ পৰা পুৰি অহা আমাৰ শৰীৰ ৰাজ্যৰ যিখন বন, এই বনতেই তেখেত পৰি পেলাই বনৰ পৰা জুইতে পৰি মৰিল। ভাতৃ আৰু মাতৃৰ এই দুৰ্দশা দেখি পেলাই ধ্ৰুৱই জানিলে যে এয়া যক্ষই মাৰিলে। যক্ষ ক'ত আছে? আমাৰ শৰীৰ ৰাজ্যত আছে। যিবিলাক লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য, যিবিলাক আসুৰিক বৃত্তি, এইবিলাক হৈছে যক্ষ। এই ভাইবধৰ ক্ৰোধত ধ্ৰুৱ জ্বলি গ'ল আৰু যক্ষৰ মনে বধিবৰ কাৰণে তেখেত আগবাঢ়িল। সেইকাৰণে ঈশ্বৰ সিদ্ধি আগবাঢ়িলে সকলো কৰ্ম তেখেতক অৰ্পণ কৰিব লাগে। আৰু যিখিনি বেদৰ স্ববিহিত সেইমতে কৰ্ম কৰিলে সকলোৰ উত্তম হয়। দেহ ধন জন
পুত্ৰ দেহ ধন জন ৰাজ্যভাৰ যত, যে যিমানবিলাক আমাৰ পুত্ৰ বোৱাৰী ৰাজ্যভাৰ মাটি বাৰী, এইবিলাক হৈছে সপোনৰ নিধি, সপোনৰ ধন টকা পইচা। জাগি চালে ইয়াত একো নাই। ঠিক ঈশ্বৰ সিদ্ধি আগবাঢ়িলে কল্যাণ হয়। ইমানতে সবাচন সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।